হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া প্ৰথমে ঘৰ দুৱাৰবোৰ সাৰি ল'লোঁ। এতিয়া ফুলৰ টাবখিনি ওচৰত গোটেই অলপ মাটি পৰিছে, তাকে বোলো চাফাই কৰি লওঁ। এইখিনিতে কথা এটা মনত পৰিছে কাম কৰি থাকোঁতে। আগতে যে মই একো কাম নাজানিছিলোঁ, যেতিয়া প্ৰথম বিয়া হৈ আহিছিলোঁ, চোতাল ঘৰ সাৰিলেও চাফা নহয় আৰু ইমান ভাগৰ লাগে, কাপোৰ কানি ধুব নোৱাৰোঁ। অৱশ্যে এইখিনিতে পৰিয়ালৰ মানুহে কিছুমানে বহুতে ঠাট্টাও দিছিলে একো কাম নাজানে বুলি, কিন্তু সেয়া সময়ে যে চব শিকাই পেলাই মানুহক ন। এতিয়া যে মই কাম কৰা মানুহো নলগাওঁ জানেনে, ঘৰৰ সকলো কাম বন কৰি নিজৰ ডিউটিলৈ কিন্তু ওলাই যাওঁ। এতিয়া অৱশ্যে মই ছুটীত আছোঁ যে, সেয়েহে প্ৰথমে গাটো তিয়াই মেলি ৰুটি বনালোঁ খাবৰ বাবে ৰাতিপুৱা, এয়া ব্ৰেকফাষ্ট। আৰু এতিয়া বৰা চাউল অলপমান 2 কেজিমান চাউল ওলাইছে, এওঁ পটককৈ মিলৰ পৰা খুন্দি আনি দিলে। ছোৱালীয়ে বৰা চাউলৰ পিঠা খাম বুলি ক'লে। আপোনালোকে গাখীৰৰ লগত খাই ভাল পায়নে? মই বা ছোৱালীয়েও আমি বন্ধাকবি ভাজিৰে বেছি ভাল পাওঁ, বা ৰঙালাও ভাজি। বৰা চাউলৰ জলপান বুলি ক'লে অকণমানহে খাব পাৰি আৰু গাখীৰ লগত, নহয়নে? আৰু সেয়েহে ভাবিলোঁ এইকেইটা চাউল মই জাৰি মেলি লওঁ। ইফালে পিঠাও মিলত পিঠাও খুন্দি আনিছিলে পানী পিঠা বনাবৰ বাবে, সেই তাকে ৰ'দত ৰাখিছোঁ অলপ দেৰিৰ কাৰণে। ইফালে এতিয়া গা পা ধুই মেলি, ঠাণ্ডা দিন হ'লেও দুবাৰ ধুব লাগে, কিয় জানে ঘৰৰ কামবিলাক কৰোঁ যে, লৰালৰিকৈ ৰাতিপুৱাটো ভালকৈ ধোৱা নহয়। এতিয়া আকৌ গা পা ধুই মেলি ধুনীয়াকৈ দুপৰীয়া সাজৰ বাবে এই লাই ছিঙিলোঁ। নিজৰ ঘৰৰে লাই, চাটনিও খাই ভাল লাগে, ভাজিও ভাল লাগে। ভাত খাই মেলি এয়া দিনটো এনেদৰে আজি পাৰ হ'ল। আৰু প্ৰথমে ভাবিলোঁ এই কাপোৰখিনি ভৰাই থওঁ ৰ'দটো থাকোঁতেই, কাৰণ ৰ'দটো গুচি গ'লে আকৌ কাপোৰখিনি সন্ধিয়া পিন্ধিবৰ বাবে ঠাণ্ডা লাগিব, নহয়নে? এয়া চাওকচোন, মানুহৰ জীৱনটোনো আৰু কি নহয়নে বাৰু। আজিলৈ আহোঁ, বাই।